মোৰ ইয়াতে থাকিবলৈ অসমৰ কাৰণে বহুত কিছু কৰিছে বলিউড এৰিছে হলিউড এৰিছে আই লাভ জুবিন গাৰ্গ আই লাভ জুবিন গাৰ্গ emcak sunya sakanti ko nang ni isa video na nimna tal ni video dian muslim rang ni justice kha ani ko na sunga bajo ka perang nimni yan bisong ba saksa muslim ong gen chim oba jobin dana de blongin khasa chimo ndakim na yan justice kha ani ko dakinga dimna na song nagata man gen yan manjit tu bisong antang ni manik pau manjit tu justice kha ani ko dakinga thopmi mang dimna na song lagi gini video ko ra bajok dimna na song jol video ni clip rangko yang pakna gwal na perang aro skip khana be video rangko saksa miasani tukungin ba churingin ba bia antangko ongsiatin ba bia jobindani gemen maira kaba khathako agane china sungwa kuba nyang jol na man gen perang demna jol nyang pachina sakkan dikon motinga আইছিলো আমার দুর্ভাগ্য যে আমি খুব কম বয়সতে তেওক আমি হেরালো আর যিসকল ব্যক্তিৰ ষড়যন্ত্ৰত তেও আজি আমাৰ কম সময়ৰ ভিতৰত আমাৰ মাজৰ পৰা আঁতৰি যাব লগা হৈছে সেই সকল ব্যক্তিক অনতিবলমে সম্পূৰ্ণ মানে বিচাৰ বিবেচনা কৰি চৰকাৰেতো ইতিমধ্যে তদন্ত কৰি আছে বুলি আমি গম পাইছোঁ কিন্তু এই তদন্তটো যেনে ধৰণৰ হ'ব লাগিছিল সেনে ধৰণৰ তদন্ত হোৱা নাই আমি সৰ্বসাধাৰণ ৰাইজে আমি অনুভৱ কৰিছোঁ আজি এসপ্তাহ হৈ গ'ল গতে খুব অনতি সোনকালে এই তদন্ত শীঘ্ৰে কৰি আমি অসমৰ জনসাধাৰণক এটা শান্তিৰ বাৰ্তা বহাবলৈ অনুৰোধ কৰিছোঁ আই লাভ জুবিন গাৰ্গ আই লাভ জুবিন গাৰ্গ জয় জুবিন গাৰ্গ জয় আই অসম এই সিদ্ধান্তৰে এই সকলো ৰাইজলৈ কামনা কৰিছোঁ আপুনি পইচা দিলেও মই আজি চাউল বিচাৰি নাপাওঁ চকু নাপাওঁ এনেকৈ ক'লে ঠিক আছে আমাৰ ঘৰতো ভাত দিব পৰা অৱস্থা আছে আমি দুপৰীয়া সময়ত ভাত দিলোঁ কি হ'ল কি কাৰণে হ'ল বোলে আমাৰ গান গোৱা ভগৱানজন ঢুকাল নহয় গান গোৱা ভগৱান নাম কি নামটো জুবিন কৈছে গায়কটো ক'ব পৰা নাই যি নহওক তেওঁ তেতিয়া মোক এটা কথা ক'লে যিটো দিশ মানৱদৰ্দী দিশটো মোক উন্মোচাই দিছে জুবিন গাৰ্গৰ তেওঁ আমাৰ ক'ভিডৰ সময়ত তেখেতে আমাৰ অঞ্চলত গৰীব মানুহসকলৰ কাৰণে ট্ৰাকত চাউল পঠিয়াই দিছিল এদিন তেওঁ আহিছিলোঁ বোলো ট্ৰাকত বস্তাই চাউল দিছিল এই চাউলখিনি আমাৰ অন্তত একো নহ'লেও পাচলিও পোৱা নাছিলোঁ ভাতখিনি সিজাইতো খাব পাৰিছিলোঁ তেনেকুৱা এজন মানুহ ঢুকাই গ'ল তেওঁ কি কৰিছিল জানানে গান গাইছিল বুলি জানো মানুহগৰাকী একদম সঁচা অন্তৰে কথাখিনি কৈছিল এইটো এটা মানৱদৰ্দী দিশ এইটো হয়তো ক'তো প্ৰচাৰ হোৱা নাই মই নিজেই গম পাইছোঁ দাদা মৰি গ'ল মোৰ প্ৰেৰণা মৰি গ'ল মোৰ প্ৰেৰণা যোনটো অসমৰ যোনটো গৌৰৱ যোনটো ছাৰক তেওঁ আজি গুচি গ'ল দুনিয়াৰ পৰা মোৰ অসমৰ সম্পত্তি ক'ত গ'ল মই অসমত থাকিলেহেঁতেন মোৰ বহুত ভাল লাগিল হয় আজি বাহিৰা দেশত গুচি গ'ল তেওঁ আজি কিয় বাহিৰা দেশত যাব লাগে তাৰ মন যোৱা নাছিলে যাব আজি কিয় গুচি যাব লাগে তেওঁ মন যোৱা নাছিলে তেওঁ কৈছিলে নিজে যে মোৰ তাতে যাব মন নাই ছিংগাপুৰলৈ মোৰ ইয়াতে থাকিবলৈ অসমৰ কাৰণে বহুত কিছু কৰিছে বলিউড এৰিছে হলিউড এৰিছে বহুত কিছু কৰিছে দুনিয়া গম পায় না অসমীয়া গম পায় না নাই হাতক মানে কাক কৈছে গম পায় না আপোনাৰ হাত জীয়াই থকাৰ কাৰণে আপোনাৰ হাত যাতে কয় কথা যাতে মাত দিয়ে কিছুমান কাৰণত চৰকাৰক যাতে যিকোনো মানুহক আনলিগেল যদি কৰি আছে তেওঁৰ কাৰণে মাত দিয়ে আনলিগেলৰ কাৰণে মাত দিয়ে তেওঁ এজন মানুহ পৃথিৱীত এজনে আছে এই নৰ্থ ইষ্টত মোৰ নাম আছে মোৰ দাদাৰ জুবিন গাৰ্গ তেওঁ বহুত দামী মানুহ দাদা তেওঁ পাব্লিকৰ কাৰণে সাধাৰণ জনতাৰ কাৰণে বহুত কিছু কৰিছে তেওঁ সাধাৰণ জনতাই তেওঁক বহুত ভাল পাইছিলে তেওঁ GMC ৰোডত যাই পেলাই ৰাস্তাত উঠা মানুহক নিজৰ জেকেট পিন্ধাইছিলে তেওঁ ৰাস্তাত যাই পেলাই পুৰি চব্জি খাইছিলে সাধাৰণ মানুহৰ পৰা তেওঁ ইমান ডাঙৰ এটা চেলিব্ৰিটি হে ভগৱান হে আল্লাহ ঈশ্বৰ আল্লাহ কি ক'ম আৰু বাইদেউ আজি শব্দ নাই বাইদেউ আপুনি মাইক গুচাওক বাইদেউ আজি মাইকৰ দিন নহয় আজি মোৰ দাদা মোৰ দুনিয়াৰ পৰা গুচি গ'ল আজি মাইক মিডিয়া মোবাইল চব কেলা দুনিয়া কেলা চাব লাগিব এই দুনিয়াৰ পৰা
মোৰ অসমৰ সম্পত্তি ক'ত গ'ল আজি ক'ত গ'ল মই অসমত থাকিলেহেঁতেন মোৰ বহুত ভাল লাগিল হয় আজি বাহিৰা দেশত গুচি গ'ল তেওঁ আজি কিয় বাহিৰা দেশত যাব লাগে তাৰ মন যোৱা নাছিলে যাব আজি কিয় গুচি যাব লাগে তেওঁ মন যোৱা নাছিলে তেওঁ কৈছিলে নিজে যে মোৰ তাতে যাব মন নাই ঐ ছিংগাপুৰ